নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা। ৰাজ্যত আহি পালে পঞ্চায়ত নিৰ্বাচন। বহাগ বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বহাগ বিহুৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে প্ৰকাশ হ'ব অধিসূচনা। আৰু পৰীক্ষা শেষ হোৱাৰ পিছতে যিকোনো মুহূৰ্তত দিন ঘোষণা কৰা হ'ব নিৰ্বাচনৰ। পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ক্ষমা খুজিও বিপদ আঁতৰা নাই মন্ত্ৰী অশোক সিংঘালৰ। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচু। এইবাৰ মিয়াৰ ওচৰত ক্ষমা বিচাৰক মন্ত্ৰী অশোক সিংঘালে, এই দাবী নেমচুৰ। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে নেমচু। এইবাৰ মিয়াৰ ওচৰত ক্ষমা বিচাৰক মন্ত্ৰী অশোক সিংঘালে, এই দাবী নেমচুৰ। মন্ত্ৰী অশোক সিংঘালক হজৰত মহম্মদৰ বাণী মানি চলিবলৈ আহ্বান নেমচুৰ। গুৱাহাটীত মিয়া প্ৰীতি আৰু ঢেকীয়াজুলিত মিয়া বিৰোধী কিয়, এইবুলি প্ৰশ্ন কৰিলে সংগঠনটোৱে। উজনি অসমৰ দল সংগঠনৰ নেতা এতিয়া ক'ত বুলি প্ৰশ্ন কৰিলে নেমচুৱে। নিৰ্মীয়মান অট্টালিকাত কাম কৰা লেবাৰ শ্ৰমিকসকল বেছিভাগেই মিয়া। নেমচুৰ সভাপতি বদৰুল ইছলামৰ এইবাৰ খোৰদাৰ সমালোচনা মন্ত্ৰী অশোক সিংঘালক। পৰৱৰ্তী খবৰ, দেশত তীব্ৰ গতিত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় পৰিবহণ বিভাগ। একাংশ অভিযন্তাৰ ভুলৰ বাবেই দেশত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। আৰু এতিয়াৰ পৰা ভুলকৈ পথ নিৰ্মাণ কৰা অভিযন্তা যাব লাগিব জেললৈ। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। দেশত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। একাংশ অভিযন্তাৰ ভুলৰ বাবেই দেশত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। নীতিন গাডকাৰীয়ে লগতে কয় যে এনে অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম আৰু তেওঁলোকক জেললৈ পঠিয়াম। ভুলকৈ DPR প্ৰস্তুত কৰাৰ বাবেই দেশত সংঘটিত হয় এনে দুৰ্ঘটনা। আৰু এনেকুৱা চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম। 10 বছৰ মই মন্ত্ৰী হৈ থাকি এই কথা দেখা পাইছোঁ। চিভিল ইঞ্জিনিয়াৰিঙে প্ৰস্তুত কৰা DPRত হাজাৰটা ভুল থাকে আৰু তেওঁলোকৰ ভুলৰ বাবে তেওঁলোকে বহু লোকে প্ৰাণ হেৰুৱাইছে। ভুলক শুধৰণি কৰিবলৈও অত্যাধিক সময় লোৱা হয়। এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মে' মাহত অনুষ্ঠিত হ'ব ADREৰ মৌখিক পৰীক্ষা। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰা বস্তু নহয়। মৌখিক পৰীক্ষাৰ পিছতে নিযুক্তি দিয়া হ'ব উত্তীৰ্ণ পৰীক্ষাৰ্থীক। ADRE পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ADREৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চলিত বৰ্ষৰ মে' মাহত অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা। আৰু কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰা বস্তু নহয়, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে এটা বিষয়ৰ কাট অফ মাৰ্ক। মৌখিক পৰীক্ষাৰ পিছতে নিযুক্তি দিয়া হ'ব উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক। ADREৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পিছতে এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 13 মাৰ্চৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক অধিৱেশন। আৰু এইবাৰৰ অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোকৰাঝাৰৰ দতমাৰ বডোভা পথাৰত অনুষ্ঠিত হ'ব এইবাৰৰ অধিৱেশন। পৰৱৰ্তী খবৰ, পবিত্ৰ ৰমজান মাহত পুনৰ বিতৰ্কিত মন্তব্য মুস্তাফা কামাল আজাহাৰীৰ। এই সন্দৰ্ভত এইবাৰ মন্তব্য কৰি কয় যে হাদিছৰ পৃষ্ঠাত আছে ঢোল শব্দ, গতিকে মুছলমান লোকে ঢোল বজাব পাৰে, বিহু পাতিব পাৰে বা বিহু নাচিব পাৰে। হাদিছৰ প্ৰতিটো পৃষ্ঠা পঢ়ি শুনালে মুস্তাফা কামাল আজাহাৰীয়ে। হাদিছৰ পৃষ্ঠাত আছে ঢোল শব্দ,
সেয়েহে মুছলমান লোকে বজাব পাৰে ঢোল। পুনৰ হাদিছৰ চৰ্চালৈ আহিছে মুস্তাফা কামাল আজাহাৰী। এফালৰ পৰা হাদিছৰ পৃষ্ঠা পঢ়ি শুনালে মুস্তাফা কামাল আজাহাৰীয়ে। গান গাব পাৰে বুলিও উল্লেখ আছে হাদিছত। হাদিছ পঢ়ি প্ৰমাণ কৰি দিলে মুস্তাফা কামাল আজাহাৰীয়ে। হজৰত মহম্মদৰ শহুৰেক আবু বক্কৰে বাধা দিছিল গান গাবলৈ, আৰু সেই সময়ত হজৰত মহম্মদে ধমক দি গান গাবলৈ দিছিল অনুমতি। এই মন্তব্য কৰে মুস্তাফা কামাল আজাহাৰীয়ে। তেওঁ লগতে কয় যে কোৰাণৰ বাণী বিশ্বব্যাপী আছে। কোৰাণৰ দৃষ্টিভংগীত হিন্দু মুছলমান সকলো এক বিশেষ অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে মুস্তাফা কামাল আজাহাৰীয়ে। পৰৱৰ্তী খবৰ, 2026 অকলে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDF দলে। নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰে AIUDFে। AIUDFৰ এক গুৰুত্বপূৰ্ণ সভাত এই ঘোষণা আমিনুল ইছলামৰ। 2026 অকলে বিধানসভা নিৰ্বাচন খেলিব AIUDF দলে। নিৰ্বাচনত কাৰো লগত মিত্ৰতা নহয়। ৰাজ্যৰ 35টা সমষ্টিত অকলে নিৰ্বাচন খেলিব AIUDFে। আৰু পঞ্চায়ত নিৰ্বাচনতো অৱতীৰ্ণ হ'ব আজমল বাহিনী। কোনো দলৰ সৈতে মিত্ৰতা নকৰে AIUDFে। AIUDFৰ এক গুৰুত্বপূৰ্ণ সভাত এই ঘোষণা আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাত এগৰাকী 4 বছৰীয়া শিশুৰ মৃত্যু হৈছে। গুৱাহাটীৰ পাথৰকুঁৱৰীত সংঘটিত দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশ। গুৱাহাটীৰ পাথৰকুঁৱৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এগৰাকী শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছে এগৰাকী 4 বছৰীয়া শিশুৰ। মৃত শিশুটিৰ নাম ৰেশমা খাতুন। ৰাস্তাত খেলি থকাৰ সময়তে গাড়ীয়ে খুন্দিয়ালে শিশুটি। নাৰেংগীৰ পৰা পাথৰকুঁৱৰীৰ দিশে আহিছিল এই বাহনখন। আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষয়িত্ৰী দীপিকা পেগুক। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি NHMৰ কৰ্মীয়ে কৰি থকা প্ৰতিবাদক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে নিযুক্তিৰ সময়ত তেওঁলোকক যি কোৱা হৈছিল সেই অনুসৰি তেওঁলোকক দৰমহা দিয়া হৈছে আৰু প্ৰতিমাহে তেওঁলোকক দৰমহা দি থকা হৈছে। ইয়াত প্ৰতিবাদ কৰাৰ কোনো কথা নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। NHMৰ কৰ্মীয়ে প্ৰতিবাদ কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে NHMৰ কৰ্মীয়ে প্ৰতিবাদ কৰাৰ কোনো কাৰণ নাই। এনে কৰ্মীসকলে মাহে মাহে দৰমহা পাই আছে। নিযুক্তিৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলোঁ তেনেকৈয়ে পালন কৰি আছোঁ। আমি কাকো প্ৰতাৰণা কৰা নাই, বৰঞ্চ তেওঁলোকৰ দৰমহা বঢ়াইহে দিয়া হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দৰং জিলাৰ যান বাহন পৰিদৰ্শক হেপী গগৈক চাকৰিৰ পৰা নিলম্বন। MBI হেপী গগৈক বাহনৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ জালিয়াতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। পৰৱৰ্তী খবৰ, ব্ৰহ্মপুত্ৰৰ মাজত হঠাৎ হাহাকাৰ। ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ এখন যাত্ৰীবাহী জাহাজ। গুৱাহাটীৰ পৰা মধ্যম খণ্ড ঘাটলৈ যাত্ৰা কৰা MV জাজি জাহাজত ভয়ংকৰ অঘটন। মহাবাহু ব্ৰহ্মপুত্ৰত পুনৰ অঘটন। শতাধিক যাত্ৰী কঢ়িওৱা MV জাজি নামৰ জাহাজত অঘটন। গুৱাহাটীৰ উমানন্দৰ সমীপত আবদ্ধ যাত্ৰীবাহী জাহাজ। জাহাজৰ ফেনত সোমাই পৰিছিল মাছমৰীয়াৰ জাল। গুৱাহাটীৰ পৰা মধ্যম খণ্ড ঘাটলৈ যাত্ৰা কৰিছিল এই ফেৰীখন। আৰু MV জাজি নামৰ জাহাজখনত আছিল শতাধিক যাত্ৰী। জাহাজৰ ফেনত লগা জাল কটাৰ চেষ্টা জল পৰিবহণ কৰ্মীৰ। আৰু জাহাজখন কোনোমতে ঘাটলৈ আনি যাত্ৰীসকলক উদ্ধাৰ কৰা হয় আৰু অৱশেষত আন এখন জাহাজেৰে গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হয় যাত্ৰীসকলক। পৰৱৰ্তী খবৰ, কোনো পুৰুষে থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত। প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰী শক্তি। হঠাৎ কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ? চাওঁ আহক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে এইবাৰ থাকিব কেৱল মহিলা। শুকুৰবাৰে গুজৰাটৰ এক অনুষ্ঠানত যোগ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাতেই সুৰক্ষাৰ বাবে মোতায়েন কৰা হ'ব কেৱল মহিলা পুলিচ অফিচাৰক। আৰু ভাৰতৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম।
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তিৰ সন্মানত এই সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। জনা গৈছে যে শুকুৰবাৰে গুজৰাটৰ নৱছাৰী জিলাত লাখপতি দিদি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ সন্মানতেই আয়োজন কৰা হৈছে এই অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত মোতায়েন থাকিব কেৱল মহিলা আৰক্ষী। নৱছাৰীৰ ভাঞ্চি বৰ্চি গাঁৱৰ হেলিপেডত প্ৰধানমন্ত্ৰী মোদীক নুমুৱাৰ পৰা আৰম্ভ কৰি মঞ্চলৈ লৈ যোৱালৈকে সকলোবোৰৰ সুৰক্ষাত থাকিব কেৱল নাৰী, অৰ্থাৎ প্ৰমিলা বাহিনী। গুজৰাটৰ এই অনুষ্ঠানত অংশ ল'ব 1 লাখতকৈও বেছি মহিলাই, আৰু তাতে বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী মোদীয়ে। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি নাৰী দিৱসত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত মোতায়েন কৰা হ'ব বা মোতায়েনত থাকিব 2165গৰাকী মহিলা কনিষ্টবল, 61গৰাকী মহিলা SI, 187গৰাকী মহিলা ইন্সপেক্টৰ। ইয়াৰ উপৰিও এগৰাকী মহিলা IGP আৰু ADGP আৰু 5গৰাকী মহিলা DSPও এই অনুষ্ঠানৰ দায়িত্বত থাকিব। উল্লেখযোগ্য যে প্ৰতি বছৰে নাৰী দিৱস উপলক্ষে নাৰী শক্তিক সন্মান জনোৱাৰ বাবে ব্যতিক্ৰমী উদ্যোগ লৈ আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত বছৰ আন্তৰ্জাতিক নাৰী দিৱসত নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেল কেইবাগৰাকীও সফল প্ৰতিভাৱান মহিলাৰ হাতত তুলি দিছিল। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ একাউণ্টৰ পৰা নিজৰ জীৱন কাহিনী পোষ্ট কৰিছিল। তেওঁলোকৰ এই জীৱন কাহিনীয়ে অনুপ্ৰেৰণা দিছিল বহুসংখ্যক নাৰীক।